সিমান দিন এজন মানুহে আপোনাক মনত ৰাখিব যিমান দিন আপোনাৰ প্ৰয়োজন হ'ব। প্ৰয়োজন শেষ হৈ গ'লে আপোনাৰ গুৰুত্বটো হেৰাই যাব। ঘৰখনৰ তুলনাত এখন দৰ্জা বহুত সৰু হ'ব পাৰে। এখন দৰ্জাৰ তুলনাত এটা তলা বহুত সৰু। এটা চাবি তাতকৈ বহুত সৰু। কিন্তু সেই চাবিটোৱে পাৰে সেই ডাঙৰ ঘৰখনত প্ৰৱেশ কৰাৰ বাবে। এইভাৱে এটা সৰু চিন্তাশীল ব্যাখ্যাও বহুত ডাঙৰ সমস্যাৰ সমাধান কৰিবলৈ পাৰে। এজন নিকৃষ্ট পাপী সেইজন ব্যক্তি যি অন্যৰ দুখ বিচাৰি গৈ নিজৰ মূল্যৱান সময়কণ অপচয় কৰে। ভোকাতুৰ মানুহৰ কাষত নীতিৰ কথা আৰু খঙাল মানুহৰ কাষত উচিত অনুচিত কথা দুয়োটাই অৰ্থহীন হৈ পৰে। যিয়ে বুজিব নোৱাৰে তেওঁক বুজোৱা যায়, কিন্তু যি সকলো বুজিও নুবুজাৰ অভিনয় কৰে তেওঁক আপুনি কেতিয়াও বুজাব নোৱাৰে। জীৱনত হাঁহি সুখত থাকিবলৈ বেছি একোৱেই নালাগে। আপোনাক বুজি পোৱা এজন মানুহেই আপোনাৰ বাবে যথেষ্ট। আমি জন্ম হোৱাৰ পাছত আমাৰ মৰমৰ মা দেউতাই আমাক অনাথ আশ্ৰমলৈ নপঠিয়ায়। তেনেস্থলত ডাঙৰ হৈ আমি কিয় তেওঁলোকক বৃদ্ধা আশ্ৰমলৈ পঠিয়াই দিওঁ? খুচৰা পইচাৰ শব্দ সকলো সময়তে বহুত বেছি হয়, কিন্তু বেছি টকাৰ নোটৰ কোনো শব্দ নহয়। সেইকাৰণে সকলোকে নিজৰ মূল্য বুজাওঁতে কম কথা কোৱা উচিত। সময়ে আপোনাৰ মূল্য বুজাই দিব। যিখন ঘৰৰ ছোৱালীৰ মাক বেছি বুদ্ধিয়ক, সেই ঘৰৰ ছোৱালীয়ে স্বামীৰ লগত সংসাৰ কৰিবলৈ নোৱাৰে। বৰঞ্চ মাকগৰাকী বুদ্ধিয়ক কাৰণেই ছোৱালীৰ সংসাৰখন ভাঙি যায়, এইটোৱেই প্ৰমাণিত। বয়স বাঢ়ি অহাৰ লগে লগে সকলো বস্তুৱেই সলনি হৈ যায়। কাৰণ আগতে জেদ ধৰা হৈছিল, এতিয়া ধৈৰ্য। কাৰোবাৰ লগত সম্পৰ্ক গঢ়াৰ আগতে এইটো কথা জানি ল'ব যে তুমি তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন। জীৱনত যিমানেই ভাল কাম নকৰা কিয় সকলোৱে পাহৰি যাব, কিন্তু যদি এটা বেয়া কাম কৰা সকলো ৰেকৰ্ড হৈ যাব। বেছি সুখত থকাৰ কথা বা বেছি দুখত থকাৰ কথা কেতিয়াও কাৰোৰে আগত নক'ব। কিয়নো বেছি সুখত থকা দেখিলে মানুহৰ জ্বলন হয় আৰু দুখত থাকিলে মানুহে জ্বলা জুইত ঘিউ ঢালে। এইখন পৃথিৱীত আপোনাক ভুল বুজা মানুহৰ অভাৱ নাই, কিন্তু আপুনি কি পৰিস্থিতিত আছে সেই কথা বুজি পোৱা মানুহৰহে বহুত অভাৱ। ভদ্ৰলোক এজনে ভদ্ৰতাৰ খাতিৰত মৌন হৈ যায় আৰু অভদ্ৰজনে ভাবে তেওঁৰ উত্তৰ দিব পৰা কোনো ক্ষমতা নাই। অপ্ৰিয় হ'লেও সত্য যে বহু মানুহে নিজকে ধনী দেখুৱাবলৈ গৈ ধাৰত পোত যাব লগা হয়। সদায় এগৰাকী নাৰীয়ে শৰীৰটো তেওঁকেই দিয়ে, যাৰ মাজত এই তিনিটা গুণ আছে। 1 নম্বৰ, যি পুৰুষে তেওঁৰ খঙৰ সময়ত খং ভাঙি মন ভাল কৰি দিবলৈ পাৰে। 2 নম্বৰ, যি পুৰুষে তেওঁৰ সকলো কথা শুনে। 3 নম্বৰ, যি পুৰুষে তেওঁৰ কাষত বিশ্বাসী হৈ উঠে। নিজৰ স্বামীৰ পৰা নিৰ্যাতিত এগৰাকী পত্নীয়েহে বুজি পায় জীৱনত টকা নহয়, এজন ভাল আৰু বিশ্বাসী স্বামীৰ কিমান মূল্য আছে। টকাৰ বাবে হাজাৰজনে সপোন হেৰুৱাইছে আৰু হাজাৰটা সম্পৰ্ক ভাঙি পৰিছে। এটা সম্পৰ্কত মৰম স্নেহতকৈ আজিকালি টকাৰহে বেছি গুৰুত্ব বেছি। প্ৰয়োজনত যদি নিজকে সলনি কৰিবলগীয়া হয় তেন্তে সেইটোৱেই কৰা। হয়তো তোমাৰ অলপমান কষ্ট হ'ব, তথাপিও যিয়ে তোমাৰ মূল্য নুবুজে তেওঁৰ অপেক্ষাত নাথাকিবা। সময় সলনি হয় মানুহৰ মন। কোনোবাই স্বাৰ্থৰ বাবে দূৰলৈ গুচি যায় আৰু কোনোবাই প্ৰেমৰ বাবে উভতি চায়। কোনোবাই অতীতক সৰি ৰাতি ৰাতি কান্দে আৰু কোনোবাই অতীতক পাহৰি নতুনকৈ সপোন দেখে। কোনোবাই সঁচা কথা কয়, কোনোবাই মিছা কথা কয় আৰু কোনোবাই কৰে অভিনয়। এয়াই হ'ল জীৱন। জীৱনত বন্ধু, কিতাপ, ৰাস্তা আৰু চিন্তাধাৰা যদি ভুল হয় তুমি বিপথে যোৱাটো খাটাং, যদি শুদ্ধ হয় তেন্তে জীৱন গঢ়ি লোৱাটো খাটাং। আচলতে পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয় গংগা পানীৰে শৰীৰটোহে পৰিষ্কাৰ কৰে, মানসিকতাটো নহয়। এহাল বৃদ্ধ দম্পতীক সোধা হ'ল, আজিকালি সম্পৰ্কবোৰ ইমান সহজে ভাগি যায় কিয়? আপোনালোকে 50 বছৰ একেলগে কেনেদৰে পাৰ কৰিলে? তেওঁলোকে বহুত সুন্দৰকৈ এটা উত্তৰ দিলে, আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি নতুন কিবা কিনি অনা হোৱা নাছিল। সহবাসতকৈ বেছি এই বস্তুটো ছোৱালীয়ে পচন্দ কৰে, যিটো প্ৰত্যেক ল'ৰাই জনা জৰুৰী। প্ৰেম ভাল পোৱাৰ পাছত এগৰাকী পত্নী আৰু স্বামীৰ কাষত যৌনতা বহুত গুৰুত্বপূৰ্ণ, কিন্তু এনেকুৱা কিছুমান বিষয় আছে যি পত্নীৰ কাষত যৌন সুখতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ। 1 নম্বৰ, পত্নীগৰাকীক যদি যোগ্য সন্মান নিদি কেৱল মাত্ৰ যৌন সুখ উপভোগ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইটো পত্নীয়ে কেতিয়াও পচন্দ নকৰে। 2 নম্বৰ, তেওঁৰ দুখ কষ্টবিলাক অনুধাৱন কৰিবলৈ পৰাটো। 3 নম্বৰ, তেওঁৰ সকলোতকৈ ডাঙৰ শুভাকাংক্ষী হৈ তেওঁৰ কাষত থকাটো। স্বৰ্গত সকলো আছে কিন্তু মৃত্যু নাই। গীতাত সকলো জ্ঞান আছে কিন্তু মিছা কথা নাই। পৃথিৱীত সকলো আছে কিন্তু সন্তুষ্টি নাই। মানুহৰ সকলো আছে কিন্তু ধৈৰ্য নাই।
আজিকালি মানুহে ভালতকৈ বেছি বেয়াতহে গুৰুত্ব দিয়ে। তুমি 100টা ভাল কাম কৰা, বহু কম মানুহে তোমাক গুৰুত্ব দিব। কিন্তু যদি তুমি ভুলতেই এটা বেয়া কাম কৰা, তেতিয়া কিন্তু সমালোচনা কৰা মানুহৰ অভাৱ নহ'ব। এইখন পৃথিৱীত সকলোকে নিজৰ বুলি নাভাবিবা, কাৰণ আজিকালিৰ মানুহে হৃদয় আৰু বিশ্বাস বহুত সোনকালে ভাঙি থৈ যায়। যাৰ খং উঠিলে প্ৰকাশ কৰি পেলায়, তেওঁলোক বহুত ভাল মনৰ মানুহ। কিন্তু যাৰ খং উঠিলে প্ৰকাশ নকৰে, তেওঁলোক সাপতকৈ বিষাক্ত হয়। জীৱনত কৰা ভুলে মানুহক শিক্ষা দিয়ে, আৰু দুখ যন্ত্ৰণাই মানুহক ধৈৰ্য ধৰিবলৈ শিকায়। সদায় এটা কথা লক্ষ্য কৰিব, বিপদত পৰিলে দেখিব ধনী মানুহবোৰতকৈ দুখীয়া মানুহৰ পৰা বেছি সহায় পাব। অপ্ৰিয় হ'লেও কিন্তু কথাষাৰ সত্য। যদিহে আপুনি ভিক্ষাখন দিব নোৱাৰে, তেনেহ'লে বেয়া ব্যৱহাৰ নকৰিব। উপকাৰ কৰিব নোৱাৰিলে ক্ষতি নকৰিব। ভাল পাব নোৱাৰিলে ঘৃণাও নকৰিব। প্ৰিয়জনক দামী ঘড়ী এটা উপহাৰ দিয়াতকৈ প্ৰতিদিনে অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধটো অধিক সুন্দৰ হৈ উঠিব। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালতেই হৈছে মানুহৰ বিবেক। মানুহৰ জীৱনটোৰ জন্মৰ সময়খিনি আনন্দময়, মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। সফলতাৰ 3টা সূত্ৰ। 1 নম্বৰ, আনতকৈ বেছি জানিবলৈ চেষ্টা কৰক। 2 নম্বৰ, আনতকৈ বেছি কাম কৰক। 3 নম্বৰ, আনতকৈ কম আশা কৰক। খং, অভিমান, মৰম এই 3টা শব্দৰ অৰ্থ যিয়ে সঠিকভাৱে বুজিব পাৰে, তেওঁহে সঁচা অৰ্থত সম্পৰ্ক এটা গঢ় দিবলৈ পাৰে। যিজনে আপোনাৰ সুন্দৰ চেহেৰা আৰু সুন্দৰ শৰীৰটোৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ কাষ চাপে, সেইজনে কেতিয়াও আপোনাক সঁচা ভাল পাব নোৱাৰে। কিন্তু যিজনে আপোনাৰ হৃদয়ৰ সৌন্দৰ্যক দেখি জীৱনলৈ আহে, সেইজনেহে আপোনাক সঁচা ভাল পাবলৈ পাৰে। ডিপ্ৰেশ্যন শব্দটো কেৱল প্ৰেম ভালপোৱাৰ ক্ষেত্ৰতে জড়িত হৈ নাথাকে, কেতিয়াবা জীৱনৰ আন সমস্যাবোৰৰ লগতো জড়িত হৈ থাকে। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকায়, আৰু সময়ে জীৱনক মূল্য দিবলৈ শিকায়। সদায় সাৱধানে থাকিব সেইজনৰ পৰা যি আপোনাৰ সন্মুখত আপোনাৰ প্ৰশংসা কৰে, কাৰণ তেওঁ পিছ মুহূৰ্ততে অন্য এজনৰ আগত আপোনাৰ বদনাম গাবলৈ কুণ্ঠাবোধ নকৰে। আনৰ পত্নীৰ লগত সহবাস কৰিব বিচাৰিলে তেওঁক কেৱল এটা কথা কোৱা। কথাটো হ'ল, চোৱা, মই এজন নিৰ্লজ্জ আৰু বেয়া মানুহ। মই আপোনাক বহুত কাষত পাব বিচাৰোঁ, আৰু আপুনিও যদি মোৰ দৰে নিৰ্লজ্জ হয়, প্লিজ মোৰ এই প্ৰস্তাৱত ৰাজি হৈ যোৱা। এইটো কথা কোৱাৰ পাছত সেই পত্নীগৰাকীও যদি তেনেকুৱা হয়, তেন্তে তেওঁ ৰাজি হৈ যাব। সকলো সময়ত এটা কথা মনত ৰাখিবা, আনৰ পত্নীৰ প্ৰতি কুদৃষ্টি সকলো ধৰ্মতে মহাপাপ। সেইকাৰণে এইবোৰ কৰ্মকাণ্ডৰ পৰা সদায় দূৰত থাকা। ভালপোৱা আৰু সন্মান এই 2টা বস্তু প্ৰিয় মানুহৰ কাষৰ পৰা পালে জীৱনত জীয়াই থকাৰ ইচ্ছাও দুগুণে বাঢ়ি যায়। মানুহে স্পষ্টভাষীক বহুত ভাল পায়, কিন্তু সেইটো নিজৰ বিপক্ষে যোৱাৰ আগ পৰ্যন্তত। আচলতে শৰীৰৰ স্পৰ্শ নহয়, চকুৰ আগত ৰাখি মন স্পৰ্শ কৰাকে ভাল পোৱা বুলি কয়। সম্পৰ্কটো জীয়াই ৰখাৰ দায়িত্ব এজনৰে নহয়, 2জনৰে হোৱা উচিত। সেইটো সম্পৰ্ক কেতিয়াও নাভাঙে, যিটো সম্পৰ্ক জীয়াই ৰখাৰ কাৰণে 2জনে সমানে চেষ্টা কৰি যায়। এই 3 ধৰণৰ নাৰীৰ শৰীৰৰ চাহিদা বহুত বেছি হয়। 1 নম্বৰ, যি নাৰীয়ে নিয়মিতভাৱে ব্যায়াম কৰে। 2 নম্বৰ, 18 পৰা 30 বছৰৰ নাৰী। 3 নম্বৰ, ক্ষীণ নাৰী। মানুহজন ভাল হ'লে অপেক্ষা কৰাটো সাৰ্থক, আৰু নহ'লে সেইটো সময়ৰ অপচয় মাত্ৰ। অযোগ্য মানুহজনক যোগ্য কৰি নুতুলিবা, কাৰণ তেওঁ যোগ্য হ'লে প্ৰথমতে আপোনাকে অযোগ্য কৰিবলৈ চেষ্টা কৰিব। এইটোৱেই বৰ্তমান সময়ৰ বাস্তৱতা। নিজকে প্ৰমাণ কৰাৰ কাৰণে সকলো সময়ত চিঞৰি প্ৰমাণ কৰা নাযায়। কেতিয়াবা কেতিয়াবা মনে মনে থাকিও প্ৰমাণ কৰা যায়। প্ৰতিষ্ঠিত হ'বলৈ ধৈৰ্য লাগে, সলনি হ'বলৈ সময় লাগে। মানুহ কঠোৰ হ'বলৈ শিকে যেতিয়া তেওঁ অপমানিত হয়। পৰিশ্ৰম কৰিলে দৰিদ্ৰতা কেতিয়াও নাথাকে। সঁচা ধৰ্মত থাকিলে পাপ কেতিয়াও নাথাকে। মনে মনে থাকিলে কেতিয়াও কাজিয়াৰ সৃষ্টি নহয়, আৰু সজাগ হৈ থাকিলে ভয় কেতিয়াও নাথাকে। যিজন জ্ঞানী তেওঁক সহজে বুজাব পৰা যায়, যিজন অজ্ঞানী তেওঁকো বুজাব পৰা যায়। কিন্তু যিজন অভিমানী তেওঁক কোনেও বুজাব নোৱাৰে, তেওঁক কেৱল মাত্ৰ সময়েহে বুজাব পাৰে। আচলতে ত্যাগ সেইজনেহে বুজি পায় যিজনে জন্ম হৈয়ে মাক দেউতাকক হেৰুৱাইছে। খাদ্যৰ মূল্য সেইজনে বুজি পায় যিয়ে পেটৰ ভোক গুচাবলৈ ভিক্ষা খুজিবলগীয়া হয়। সময়ৰ মূল্য সেইজনে বুজি পায় যিজনে 1 ছেকেণ্ডৰ বাবে জীৱনৰ ৰেচত হাৰি যায়। এই 4 ধৰণৰ পত্নীয়ে স্বামীক এৰি পৰপুৰুষৰ লগত মিলন কৰে। 1 নম্বৰ, যি পত্নী মনৰ মাজত তেওঁৰ স্বামীৰ প্ৰতি অলপো ভালপোৱা মায়া মমতা নাই। 2 নম্বৰ,
যিগৰাকী পত্নীৰ মনটো নিষ্ঠুৰতাৰে ভৰা। 3 নম্বৰ, যিগৰাকী পত্নীৰ চৰিত্ৰটো বেয়া। 4 নম্বৰ, যিগৰাকী পত্নী বহুত অৰ্থলোভী আৰু স্বাৰ্থপৰ হয়। জীৱনত এই 3জন মানুহক কেতিয়াও ক্ষমা নকৰিব। 1 নম্বৰ, যিয়ে ভাল নাপায় কিন্তু ভাল পোৱাৰ অভিনয় কৰে। 2 নম্বৰ, যিজনে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3 নম্বৰ, যিজনে বিশ্বাসৰ মৰ্যাদা নিদিয়ে। আপোন ভালেই জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমান ভাল হ'ব, মানুহে আপোনাক সিমানেই ঠগি গুচি যাব। সদায় ভৰসা সেইজন ব্যক্তিক কৰক যিজনে আপোনাৰ এই 3টা কথা বুজি পায়। 1 নম্বৰ, আপোনাৰ হাঁহিৰ মাজত লুকাই থকা কষ্টকণ। 2 নম্বৰ, আপোনাৰ খঙৰ পিছত থকা ভালপোৱা। 3 নম্বৰ, আপুনি মনে মনে থকাৰ পিছৰ কাৰণটো। জীৱনত এই 3টা কথা মনত ৰাখিব। 1 নম্বৰ, যিজনে আপোনাক সাহায্য কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। 2 নম্বৰ, যিজনে আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। 3 নম্বৰ, যিজনে আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও বিশ্বাসঘাতকতা নকৰিব। জীৱনত এই 5টা বস্তু বিচাৰি পোৱাটো বহুতেই কঠিন। 1 নম্বৰ, নিজৰ মনে মিলা এজন মানুহ। 2 নম্বৰ, নিষ্পাপ এটি মন। 3 নম্বৰ, কষ্টৰ ভাগিদাৰ। 4 নম্বৰ, নিস্বাৰ্থ ভালপোৱা। 5 নম্বৰ, বিশ্বাসী মানুহ। সন্মানকণ হৈছে সম্পূৰ্ণ নিউটনৰ 3য় সূত্ৰৰ দৰে। কাৰোবাক দিলে নিশ্চয় ঘূৰাই পাব। বেছি চতুৰ মানুহৰ এটাই সমস্যা, তেওঁলোকে সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁৰ চতুৰতা বুজি পায় সেইটো বুজি নাপায় তেওঁ। যদিহে পোৱাৰ পিছত মৰ্যাদাই দিব নোৱাৰে, তেনেহ'লে হেৰাই যোৱাৰ পিছত কান্দে কিয়? এই 3টা বস্তু কেতিয়াও ঘূৰি নাহে, সময়, কথা আৰু সুযোগ। 3টা বস্তু হেৰাই দিয়া ঠিক নহয়, শান্তি, আশা আৰু সততা। 3টা বস্তুৰ বাবেই পতন নিশ্চিত হয়, অহংকাৰ, মিছা আৰু হিংসা। 3টা বস্তু বহুত দামী, ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। সদায় সুখত থকাৰ 2টাই পদ্ধতি, পৰিস্থিতিক সলনি কৰি লোৱা, নহ'লে পৰিস্থিতিক বুজি নিজকে সলনি কৰি লোৱা। কিছুমান ভুলে মানুহক বহুত কিবা কিবি শিক্ষা দিয়ে, কিছুমান কষ্টই মানুহক বহুত কঠোৰ কৰি দিয়ে, কিছুমান অভিমানে মানুহক আপোনাৰ পৰা পৰ কৰি দিয়ে, আৰু কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। ছোৱালীজনীৰ পিছে পিছে ঘূৰিবলৈ এৰি পঢ়া শুনাৰ পিছত ঘূৰা। সময় হ'লে কেৱল ছোৱালীয়েই নহয়, ছোৱালীৰ মা দেউতাও তোমাৰ পিছত পৰিব। আচলতে নিজৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো ভাল, কাৰণ নিজৰ ভাল আন কোনোবাই নহয়, নিজৰ ভাল নিজকেই ভাবিবলৈ হয়। ভাল পোৱাটো সকলোৰে বাবে সমান নহয়। কোনোবাই ভাবে লভ ইজ জাষ্ট ফৰ এনজয়, কোনোবাই ভাবে টাইম পাছ, আৰু কোনোবাই জীৱন দি প্ৰমাণ কৰে লভ ইজ নট ফান। জীৱনত ডাঙৰ হওক কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ চেষ্টা কৰক কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত সদায় জয়ী হওক কিন্তু কাকো ঠগি পেলাই নহয়। জীৱনত সুখী হওক কিন্তু কাকো কষ্ট দি নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ বাস্তৱতাই তাতোকৈ বহু গুণে বেছি মানুহক শিক্ষা দি গুচি যায়। এটি বাস্তৱ সত্য কথা, যাৰ মনটো ভাল হয় তেওঁলোকৰ কপালখন খুবেই বেয়া হয়। যিটো বেয়া ব্যৱহাৰ তুমি আজি কাৰোবাৰ লগত কৰিছা, 5 বছৰ পিছত হ'লেও ঘূৰি সেইটো তোমাৰ কাষত উভতি আহিবই। এইখন পৃথিৱীত সকলোতকৈ সস্তীয়াই হৈছে পৰামৰ্শ, যিটো এজনৰ পৰা বিচাৰিলে হয়তো 10জনৰ পৰা পাব, আৰু সকলোতকৈ দামী হৈছে সহায়, যিটো 10জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰা পাব। অকল সুখত থকাটোৱেই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোহে জীৱনৰ পৰম সাৰ্থকতা। মানুহে আনৰ দুখ দেখিলে বিচাৰপতি হৈ পৰে, আৰু নিজৰ দুখ লুকুৱাবলৈ উকিল হৈ পৰে। স্বাৰ্থপৰ এইখন পৃথিৱীত ভাল বেয়া বুলি আৰু একোৱেই নাই। তুমি যাৰ মনটো ৰাখিবলৈ পাৰিবা তেওঁৰ বাবে তুমি ভাল, আৰু যাৰ মনটো ৰাখিবলৈ নোৱাৰা তেওঁৰ বাবে তুমি বেয়া। এইটোৱেই বাস্তৱতা। আচলতে জীৱনত নিজেই ঠিক থাকিলেই হ'ল। মানুহে কি কৈছে কি নাই কোৱা সেইবোৰ লৈ মূৰ গৰম কৰা উচিত নহয়। মানুহ হৈছে এনেকুৱা এটা প্ৰাণী, যাক বিশ্বাস আৰু অবিশ্বাস কোনোটোৱেই কৰা নাযায়। বিশ্বাস কৰিলে ঠগ খাবলগীয়া হয়, আৰু অবিশ্বাস কৰিলে হেৰুৱাবলগীয়া হয়। জীৱনত 2 ধৰণৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহ নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহে নিজৰ প্ৰয়োজনীয়তহে তোমাৰ লগত কথা পাতিব। কাৰোবাৰ অসভ্য ভাষাৰ উত্তৰত তুমিও যদি অসভ্য ভাষাটো কোৱা, তেনেহ'লে কৃতিত্ব তেওঁৰেই। কাৰণটো হ'ল তেওঁ তোমাৰ দৰে শিক্ষিত এজন মানুহক তেওঁৰ স্তৰলৈ নমাই আনিবলৈ পাৰিছে। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে, আৰু সাপে গাখীৰ খাই বিষ উলিয়ায়। সেয়েহে কোনে কি খাইছে সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, সমাজক কোনে কি দিছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। যাৰ কাষত তোমাৰ চকুপানীৰ কোনো গুৰুত্ব নাই,
তাৰ কাৰণে নাকান্দিবা। যাৰ কাষত তোমাৰ কথাৰ কোনো দাম নাই তাৰ কাৰণে অযথা শব্দ ব্যয় নকৰিবা। যাৰ কাষত তোমাৰ সময়ৰ গুৰুত্ব নাই তাৰ কাৰণে কেতিয়াও নিজৰ মূল্যৱান সময়কণ নষ্ট নকৰিবা। বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ হাতৰ পেঞ্চিলডাল আঁতৰাই কলমটো ধৰাই দিয়া হয়, কাৰণ ইয়াৰ পিছত ভুল কৰিলে আৰু মচিব পৰা নাযায়। এটা বছৰৰ কিমান দাম তাক সোধক যিয়ে ফেইল কৰিছে। এমাহৰ কিমান দাম তাক সোধক যিয়ে যোৱা মাহৰ দৰমহা পোৱা নাই। এসপ্তাহৰ কিমান দাম তাক সোধক যিয়ে গোটেই সপ্তাহটো হস্পিটেলত কটাইছে। এদিনৰ দাম তাক সোধক যিয়ে গোটেই দিনটো নোখোৱাকৈ আছে। 1 ঘণ্টাৰ কিমান দাম তাক সোধক যিয়ে কাৰোবাৰ কাৰণে অপেক্ষা কৰি আছে। 1 মিনিটৰ কিমান দাম তাক সোধক যিয়ে 1 মিনিটৰ কাৰণে ট্ৰেইনখন নাপালে। 1 ছেকেণ্ডৰ কিমান দাম তাক সোধক যিয়ে দুৰ্ঘটনাৰ পৰা বাচি গৈছে। জীৱনত কেইটামান কথা সদায় মনত ৰাখিব। 1 নম্বৰ, খৰচ কৰাৰ আগতে উপাৰ্জন কৰক। 2 নম্বৰ, ক্ষমা কৰাৰ আগতে প্ৰাৰ্থনা কৰক। 3 নম্বৰ, আঘাত পোৱাৰ আগতে অনুভৱ কৰক। 4 নম্বৰ, কাৰোবাক ঘৃণা কৰাৰ আগতে ভাল পাবলৈ শিকক। 5 নম্বৰ, হাৰ মনাৰ আগতে এবাৰ চেষ্টা কৰক। 6 নম্বৰ, মৰাৰ আগতে ভালকৈ জীয়াই থাকিবলৈ শিকক। সদায় সৰু সৰু ভুলৰ পৰা শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, উজুতি সদায় সৰু সৰু পাথৰৰ লগতেই হয়, পাহাৰৰ লগত নহয়। সদায় কাজিয়া কৰাৰ পিছত যিজনে প্ৰথমে কথা কয় বা ফোন কৰে তেওঁ কেতিয়াও নিৰ্লজ্জ নহয়। তেওঁৰ কাষত সম্পৰ্কৰ মূল্য বহুত বেছি। যিটো বেয়া ব্যৱহাৰ তুমি আজি কাৰোবাৰ লগত কৰিছা 5 বছৰ পিছত হ'লেও তুমি সেইটো ঘূৰাই পাবা, যিটো চিৰসত্য বাস্তৱ। কিছুমান মানুহ জীৱনলৈ আহে অক্সিজেন হৈ, কিন্তু এটা সময়ত কাৰ্বন ডাই অক্সাইড হৈ ওলাই যায়। জীৱনত সিহঁতেই বেছিকৈ কান্দিবলৈ পায়, যিয়ে 10 জনক নহয় এজনক মনৰ পৰা ভাল পায়। যিয়ে তোমাক ঠাট্টা কৰে কৰিবলৈ দিয়া, চাবা এদিন তুমি তাৰ গৰ্বৰ বিষয় হৈ পৰিবা। কাৰোবাৰ উন্নতি দেখি হিংসা নকৰিবা। সদায় চেষ্টা কৰি যোৱা, তোমাৰো এদিন উন্নতি হ'ব। এইখন পৃথিৱীত প্ৰিয়জন বুলিবলৈ একোৱেই নাই, যি আছে প্ৰয়োজন। যেতিয়া প্ৰয়োজন শেষ হয় তেতিয়া প্ৰিয় মানুহবোৰো ৰং সলাই গুচি যায়। ভালপোৱা বুজাবলৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। যিয়ে বুজিব চকু দেখিয়েই বুজিব পাৰিব, আৰু যিয়ে নুবুজে তাৰ কাৰণে জীৱন দিলেও সি বুজি নাপাব। মৰি গ'লে কন্দা মানুহ বহুত পোৱা যাব, কিন্তু জীয়াই থাকোঁতে কষ্টৰ সময়ত কাষত আহি থিয় হোৱাৰ নিচিনা মানুহ এটাও পোৱা নাযায়। কোনোবাই আঘাত দিলে নাকান্দি এই 5টা কাম কৰক। 1 নম্বৰ, নিজৰ প্ৰতি বিশ্বাস ৰাখক। 2 নম্বৰ, নিজকে যিকোনো কামতে ব্যস্ত ৰাখক। 3 নম্বৰ, ভাল মানুহৰ লগত সময় কটাওক। 4 নম্বৰ, ধৰ্মৰ চৰ্চা কৰক। 5 নম্বৰ, মাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক, কাৰণ এইখন পৃথিৱীত মায়ে হ'ল একমাত্ৰ ব্যক্তি যি আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। জীয়াই থাকোঁতে সদায় মা দেউতাৰ মুখত ভাত দিবলৈ চেষ্টা কৰক। মৰাৰ পিছত আত্মীয়ৰ মুখত ভাত দিলেও মা দেউতাৰ আত্মাই শান্তি নাপাব। সদায় নিজকে ভালে ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ নাহে। পৃথিৱীলৈ অহাৰ খবৰটো 9 মাহ আগতেই জানিব পৰা যায়, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰটো 9 ছেকেণ্ডৰ আগতেও কিন্তু জানিব পৰা নাযায়। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হ'বই, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোকে কেতিয়াও জীৱনত সুখী হ'বলৈ নোৱাৰে। ঘৰৰ ভিতৰত যিমান মন যায় কান্দক, কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খুলিব, কাৰণ যদিহে কোনোবাই দেখে আপুনি ভাঙি পৰিছে তেনেহ'লে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাব। বৰ্তমান মানুহৰ প্ৰিয় হ'ব গ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰোৰে প্ৰিয় হ'ব নোৱাৰে। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা কিবি হেৰাই গুচি যায়। কাজিয়া কৰাৰ সময়ত মূৰটো শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব, কাজিয়াবোৰ এবাৰ ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱা কথাবোৰ কেতিয়াও ঠিক নহয়। জীৱনৰ কেইষাৰমান বিখ্যাত উপদেশ যি আপোনাৰ গোটেই জীৱনভৰ প্ৰয়োজন হ'ব। 1 নম্বৰ, টকা ইনকমৰ পিছফালে দৌৰক, চাব গোটেই পৃথিৱী আপোনাৰ পিছফালে দৌৰিব। 2 নম্বৰ, নিজৰ কথা সদায় নিজৰ ভিতৰতে গোপনে ৰাখক। মনত ৰাখিব, যিমান সময় আপোনাৰ কথা আপোনাৰ মনৰ ভিতৰত থাকিব সিমান সময় আপুনি নিৰাপদে থাকিব। 3 নম্বৰ, কোনো কামকে সৰু বুলি নাভাবিব, কাৰণ এইখন পৃথিৱীত লঘোণে থাকিলেও আপুনি কোনেও এমুঠি ভাত খুৱাবলৈ আপোনাক নাহে। 4 নম্বৰ, এটা সময়ত সন্তানো তাৰ পিতৃ মাতৃৰ কাষত বোজা হৈ পৰে, সেয়েহে আপুনি চেষ্টা কৰিব বোজা হৈ পৰাৰ আগতে তাৰ পৰা আঁতৰি আহিবলৈ। 5 নম্বৰ, কাৰোবাক ভাল পালে বা ভাল লাগিলে তাৰ ভাল বেয়া দুয়োটা দিশকে ভাল পাবলৈ শিকক। 6 নম্বৰ, জীৱনত বন্ধু বান্ধৱীক কম বিশ্বাস কৰিব,
কিয়নো বহু সময়ত আপোনাৰ ঘনিষ্ঠ বন্ধুবোৰেই আপোনাক সাফল্যৰ ঈৰ্ষা চকুৰে চাব। 7 নম্বৰ, চুপ হৈ থাকিবলৈ চেষ্টা কৰক আৰু সকলো সময়ত নিৰাপদ ঠাইত বহি আধ্যাত্মিক চিন্তা ভাৱনা কৰক। 8 নম্বৰ, ফেচবুকত কাৰোবাৰ লগত কমেণ্টত তৰ্ক বিতৰ্ক নকৰিব। তাত তৰ্ক কৰাটো এক ধৰণৰ মূৰ্খামি। 9 নম্বৰ, আপোনাক যিসকলে ভাল পায় সিহঁতৰ লগত ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰক। 10 নম্বৰ, মাজে মাজে শত্ৰুৰ লগতো সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ এইখন পৃথিৱীত সুযোগ বুজি জীয়াই থাকিবলগীয়া হয়। যদি জীৱনত সফল হ'বলৈ বিচৰা তেনেহ'লে টকাক সকলো সময়তে পকেটত ৰাখা, মগজুৰ ওপৰত নহয়, কাৰণ টকাৰ চিন্তাই মানুহক সকলো সময়তে লক্ষ্যভ্ৰষ্ট কৰি তোলে। এগৰাকী স্ত্ৰীয়ে তেওঁৰ স্বামীক কিডনীটোও দি দিব পাৰে, কিন্তু দ্বিতীয়বাৰ বিয়া কৰাৰ অনুমতি দিবলৈ নোৱাৰে। সদায় মানুহৰ লগত কথা কম কওক, চাব জীৱনৰ আধাখিনি অশান্তি কমি গৈছে। যিয়ে বুজি নাপায় তাক বুজাব পাৰি, কিন্তু যিয়ে বুজিও নুবুজাৰ ভাও ধৰে তাক কেতিয়াও বুজাবলৈ নোৱাৰি। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱী সকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।